পানী উঠি গৈছে আপোনাৰ কংকালৰ পাইছে মই গৈ চাই আহিছো মই তাতে যাওঁতে আপোনালোক আহি আছে ঠিক আছে মই সোনকালে ঠিক ঠাক কৰি দিম ৰাস্তা ৰাস্তা বংকোৱালত মথাউৰিটো ভাঙি যোৱাৰ ফলত বহুতখিনি ৰাইজৰ ক্ষতিগ্ৰস্ত হৈছে বহুত ৰাইজে ঘৰৰ পৰা আঁতৰি আহিব নোখোজে মথাউৰিৰ ওপৰতে যেনে তেনে আছে কিছু সংখ্যক ৰাইজ ইয়াত আশ্ৰয় শিবিৰত আহিছে আমি আশ্ৰয় শিবিৰত শিশুসকল থকাৰ পৰা শিশুসকলৰ খাদ্যৰ পৰা মেডিকেল হেল্থ চেকআপলৈকে গোটেইখিনি সুবিধা কৰি দিব চেষ্টা কৰিছো আৰু যিমান সোনকালে পাৰি আমি মথাউৰিটো বনাই দিম যাতে ৰাইজ উভতি যাব পাৰে মই গৈ চাই আহিলো বিশেষ আৰু গোটেই অসমতে ক্ষতিগ্ৰস্ত হৈছে কিন্তু অকণমান যে যোৱাকালিৰ পৰা পানী উজনিত অলপ কমিছে হয়তো আমি অহা 2-3 দিনত অলপ সকাহ পাব পাৰো আজি হাতীমুৰা মথাউৰিটো ভাঙিছে মই যাওঁতে এবাৰ সোমাই যাব চেষ্টা কৰিম বৰ্তমান যিখিনি বানত আমি ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক আমি পৰ্যাপ্ত সহায় কৰিব চেষ্টা কৰিছো মেডিকেল হেল্থ কেম্প পিছত ঘৰৰ ৰিপেয়াৰিং বা ঘৰৰ পুনৰ নিৰ্মাণৰ কাৰণে সাহায্য মথাউৰি বনোৱা ৰাস্তা বনোৱা আমি গোটেইখিনি কৰিম আৰু যেতিয়া আমি ভাবো যে আমি নোৱাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ থৈছে যে মোৰ পৰা কিবা সহায় লাগিলে কবি আমি লগে লগে সহায় বিচাৰিম মই গোটেইখিনি চাই আহিলো আজি আৰু ডিষ্ট্ৰিক্ট যোন যাৰ যাৰ ঘৰ কমপ্লিট ভাঙি গৈছে অৰ্ধ ভাঙি গৈছে বা আংশিক ভাঙিছে এই গোটেইবিলাকৰ মই সূচী বনাব দিছো যাতে যিমান সোনকালে পাৰি তেওঁলোকক আমি ক্ষতিপূৰণখিনি দিব পাৰো যদি পানী কমে তাহলে আজিকালি এটা টিউব আছে আমি টিউবটো বহাই দিলে মানুহখিনিয়ে সকাহ পাই যাব তাৰ কাৰণে অকণমান পানী লেভেলটো কমিব লাগে যোৱাকালিৰ পৰা পানীটো বঢ়া নাই কিন্তু কমাও নাই মই আশা কৰিছো আজি যদি নতুনকৈ বৰষুণ নহয় আজিৰ পৰা হয়তো কমিলে 2-3 দিনৰ ভিতৰত 4 দিনৰ ভিতৰত যেতিয়াই সুবিধা পাওঁ আমি জিঅ' টিউবটো বহুৱাই দিম মই এতিয়া কাজিৰঙাটো গৈ চাই আহিম কাজিৰঙাও পুৰা সম্পূৰ্ণভাৱে জলমগ্ন হৈছে নেশ্যনেল হাইৱেৰ উকাষ পাইছে পানী বহুত দিনৰ মূৰত ইমান পানী হৈছে কিন্তু আমি গাড়ী মটৰ ৰেগুলেট কৰিছো যাতে বন্য জীৱ জন্তুৰ কোনো ক্ষতি নহয় বানপানীত মথাউৰিটো ভাঙিলে এইটো সত্য কথা আৰু বাকি ৰাইজৰটো যেতিয়া এটা মথাউৰি ভাঙি যায় ৰাইজৰটো অভিযোগ থাকিবই গতিকে বিষয়খিনি মই মন্ত্ৰী ডাঙৰীয়াক কম যাতে চাই আৰু এটা কথা জলসম্পদ বিভাগটো জলসম্পদ বিভাগত যোৱা 3 বছৰত বহুত বিলাক কাম হৈছে মথাউৰি হৈছে মথাউৰিৰ ওপৰত ৰাস্তা পকীকৰণ হৈছে আজি আপোনালোকে চাওক যে উজনিত গোটেই কেইটা অঞ্চলতে বিপদ সীমাৰ ওপৰেদি যোৱাৰ পিছতো
আগে পিছে যেনেকে ওট মথাউৰি ভাঙে টোত ভাঙে আমি তেনেকুৱা খবৰ এতিয়ালৈকে পোৱা নাই আৰু নিমাতীত বা ডিব্ৰুগড়ত ইমান পানী উঠিছে যে এইটো আগতে 2014-17 ইমান পানী উঠা নাই গতিকে জলসম্পদ বিভাগে ভাল কাম কৰিলে বেয়া কাম কৰিলে গোটেইখিনি বানপানী হৈ যোৱাৰ পিছত যেতিয়া আমি তথ্য দেখা পাম যে আগতকৈ বেছি মথাউৰি ভাঙিছে কম মথাউৰি ভাঙিছে তেতিয়াহে এটা সিদ্ধান্ত দিব যাব এতিয়া সকলোৱে নিজৰ নিজৰ কাম কৰি আছে এই মুহূৰ্তত যদি মই ইয়াত ইনকুৱাৰী টোত ইনকুৱাৰী এইবিলাক কথা কওঁ মানুহখিনি কাম নকৰা হৈ যাব ভয়তে সেইকাৰণে এইকেইটা দিন আমি মানুহক সহায় কৰোঁ তাৰ পিছত সকলো কথাৰে পোষ্টমৰ্টেম কৰাৰ এটা সময় থাকে তেতিয়া এইবিলাক কথা আমি আলোচনা কৰিম ঠিক আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110